অহাৰি শ্ৰীমন্ত শংকৰ হৰি ভাগতৰ জানা যে নকল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ওম নমো ভগৱতে বাসুদেৱায় শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম ৰাম চৰণে কৰো প্ৰণাম কৃষ্ণ কৃষ্ণ হে কৃপালু বাক সমস্ত আজি গীতা শাস্ত্ৰৰ পাঠ পৰ্যালোচনাৰ অনুষ্ঠানত আপোনাক সবৰ আজ্ঞা হৈছে গোবিন্দ মিশ্ৰৰ প্ৰণীত শ্ৰীকৃষ্ণ গীতাৰ দ্বিতীয় অধ্যায় সাংখ্যযোগ দুলৰী ছন্দ দৈৱকী তনয় দেৱ দয়াময় কৃষ্ণ দেৱতাৰ দেৱ পংকজ চৰণে প্ৰৱেশিয়ামনে আপুনো কৰো মই হে সঞ্জয় বদতে শুনা কুৰুপতি অপাছে যে নক ভৈলা হে শোক সমুদ্ৰত মোহ উৰ্মি উঠি ধনঞ্জয়ত লাগলা হে শোকা কুল দুখে হুয়ায় অধুমুখে অদয়নেতে পৰে পানী কৃষ্ণ কৃপাময় সম্বোধি বোলয় অৰ্জুন কহেন
শুনা শৈব সাঁচি অৰণ মধ্যে আখি অশোকে ভৈলা মহাভয় অমহাযশী হুয়া অকীৰ্তি কৰা অক্ষুদ্ৰ হৃদয়ৰ নয়। গীতাৰ 18টা যুগৰ ভিতৰত প্ৰথম যুগ হ'ল বিষাদ যুগ। বিষাদ যুগেৰে গীতা আৰম্ভ হৈছে। এই গীতা শাস্ত্ৰ ভগৱন্ত কৃষ্ণৰ শ্ৰীমুখৰ বাণী। তেওঁৰ প্ৰিয় সখা অৰ্জুনক ভগৱন্ত প্ৰভুৱে যুদ্ধক্ষেত্ৰৰ আগে আগে এই গীতা শাস্ত্ৰ অৰ্জুনক কৈ শুনালে। ভগৱন্ত প্ৰভুৰ যি গুণ যশ আৰু মহিমা, ভগৱন্ত প্ৰভু এই ব্ৰহ্মাণ্ডত ক'ত কেনেদৰে প্ৰতিষ্ঠিত আৰু সংস্থাপিত, এই সমস্ত তত্ত্ব 18টা যুগত অৰ্জুনক জ্ঞান, কৰ্ম, জ্ঞান আৰু ভক্তি এই তিনিটা বস্তুৰ যোগেদি প্ৰতিপাদন কৰিলে। গীতা আৰম্ভ হৈছে বিষাদ যুগেৰে। বিষাদ মানে দুখ, কষ্ট আৰু যান্ত্ৰণা। এটাইতকৈ ডাঙৰ বিষাদটো হ'ল অজ্ঞান। এই অজ্ঞানৰূপী বিষাদৰেই প্ৰতীক হ'ল ধৃতৰাষ্ট্ৰ। ধৃতৰাষ্ট্ৰৰূপী অজ্ঞানৰ যি মোহৰ বন্ধন, এই মোহৰ বন্ধনৰ পৰা মুক্ত কৰাৰ উপায় হ'ল এই শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰ। অৰ্জুন ৰূপী মধ্যম পাণ্ডৱে ভগৱন্ত কৃষ্ণৰ কৃপাৰ প্ৰসাদত এই গীতা জানিবলৈ আৰু বুজিবলৈ পালে। দিব্য দৃষ্টি লাভ কৰিলে। বেদব্যাস স্বৰূপ প্ৰণেতা স্বৰূপ পৰমেশ্বৰৰ কৃপাত ধৃতৰাষ্ট্ৰস্বৰূপ মহাচন্নজনৰ মন্ত্ৰী, যিজনৰ নাম হ'ল সঞ্জয়। এই সঞ্জয় স্বৰূপ দিব্য দৃষ্টিৰে সৈতে ধৃতৰাষ্ট্ৰস্বৰূপ মোহগ্ৰস্তজনক বহুত আঁতৰত থাকিও দিব্য দৃষ্টিৰ যোগেদি তেওঁ যি দৰ্শন পালে, যি শ্ৰৱণ কৰিবলৈ পালে, ভগৱন্ত কৃষ্ণৰ অৰ্জুনৰ সংবাদ, এই গীতাক ব্ৰহ্মবিদ্যা বুলিও কোৱা হয়। ব্ৰহ্ম সাধনাৰ যোগেদি লাভ কৰা ব্ৰহ্মবিদ্যাৰ যি তত্ত্ব, এই তত্ত্বৰ দ্বিতীয় ভাগী হ'ল সাংখ্য যোগ। এই কথাখিনি আমাক বুজাইছে যে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে যে তাৰ পাছত কি হ'ল শুনা, যে সুখ সমুদ্ৰত মোহৰূপী উৰ্মি উঠি ধনঞ্জয় যেন তাত ডুব যাবলৈ ল'লে। অৰ্থাৎ মোহে কি কৰে, মায়াই কি কৰে, গুণীজনকো জ্ঞানীজনকো সুখ সাগৰত তল পেলাব পাৰে, তেওঁকো দ্বিধাগ্ৰস্ত কৰিব পাৰে, তেওঁকো নিজৰ আচল সঠিক কৰ্মৰ পৰা আঁতৰ কৰি লৈ আহিব পাৰে। অৰ্জুন এজন ক্ষত্ৰিয় যোদ্ধা হিচাপে ধৰ্ম ৰক্ষা কৰি শত্ৰুক বিনাশ কৰি ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰাৰ তেওঁৰ দায়িত্ব আৰু কৰ্তব্য তেওঁ নিষ্ঠাৰে সৈতে পালন কৰিব লাগে। কৰ্ম নিষ্ঠাৰে পালন কৰিবলৈ যাওঁতে বাধা হিচাপে দেখা দিছে তেওঁৰ লগতেই বাস কৰা মোহ আৰু মায়াৰূপী অজ্ঞান। এই মোহ আৰু মায়াৰ পৰা উৎপত্তি হোৱা যি উৰ্মিৰ অস্থিৰতাৰ সমুদ্ৰত অৰ্জুন ৰূপী মধ্যম পাণ্ডৱ যেতিয়া ডুব যাবলৈ ল'লে, তাৰ পাছত জগতৰ গুৰু অৰ্জুনৰ সখা, অৰ্জুনৰ ৰথৰ সাৰথি, পাণ্ডৱৰ কাৰণে প্ৰাণৰ ঈশ্বৰ কৃষ্ণ ভগৱানে কেৱল সাৰথি হৈ যুদ্ধক্ষেত্ৰত সহায় কৰা নহয়, আধ্যাত্মিক যি পৰম পবিত্ৰ তত্ত্ব, এই তত্ত্বও অৰ্জুনক তেওঁ দৰ্শন কৰায়, পৰমাৰ্থিক কৃষ্ণ বস্তুক সাক্ষাৎ কৰাইছে।
হে কুৰু পাণ্ডৱৰ অনেক কালৰ অযোধ্যাৰ আৰম্ভৰ কাষে সন্মুখ সংগ্ৰামে ৰথ ৰাখিলা উভয় সেনা মাজে যত বীৰবৰ পৃথিৱী ভিতৰ অত্ৰুমাকয় গণি সন্মুখ সংগ্ৰামে কোন বীৰে কানে অনতো দেখি ন তো শুনি এৰি স্বৰ্গপথ অসাধুৰ মত কৰাহায় কীৰ্তি নয় দুৰ্বলতা এৰি ধনুষৰ ধৰি যধে উঠা ধনঞ্জয় এইকণলৈকে পদে আমাক জনালে যে কুৰু পাণ্ডৱৰ অনেক কালৰ যি সংঘাত এই সংঘাতেই কুৰুক্ষেত্ৰৰ যুদ্ধখনৰ ৰূপ লৈছে গীতাত দুটা বস্তুক প্ৰতিপাদন কৰি দেখুওৱা হৈছে এটা হ'ল দৈব্যী শক্তি এটা হ'ল আসুৰী শক্তি এটা হ'ল দৈব্যী বৃত্তি আৰু এটা হ'ল আসুৰী বৃত্তি দৈবী বৃত্তিটো উৎপত্তি হৈছে আমাৰ মনৰ ভ্ৰমৰ পৰা আসুৰী বৃত্তিটো উৎপত্তি হয় আমাৰ মনৰ ভ্ৰমৰ পৰা আৰু দৈবিক বৃত্তিটো উৎপত্তি হয় আমাৰ মনৰ অন্তৰৰ ঈশ্বৰীয় গভীৰ অনুৰাগৰ পৰা অৰ্জুন মানে আচলতে আত্মদৰ্শী অৰ্জুন মানে ন্যায় নীতি আৰু সদাচাৰৰ অনুসৰণ কৰোতা যিজনক মধ্যম পাণ্ডৱ বুলি গীতাত দেখুওৱা হৈছে মধ্যম পাণ্ডৱ এক প্ৰতীক অৰ্থত কিয় মধ্যম পাণ্ডৱ আমি প্ৰত্যেকেই মধ্যমত কেনেকৈ মধ্যমত আমাৰ জন্ম হ'ল আৰম্ভণি মৃত্যু হ'ল সমাপ্তি জন্ম হওঁতে কান্দো মৃত্যুৰ সময়ত দুখন হাত মেলি দিওঁ সকলোবিলাকৰ পৰা আমি মুক্ত হৈ যাওঁ হয়নে বাৰু জন্ম হওঁতে হাত দুখন মুঠি মাৰি লৈ আহোঁ কিয় লৈ আহোঁ সংসাৰৰ দুখ যান্ত্ৰণা কষ্ট মায়া মোহ এইবিলাকক আমি দুখন হাতত খামুচি ধৰি আনি এইবিলাকৰ পৰা মই কেনেকৈ মুকলি হ'ম বুলি জন্ম হওঁতে প্ৰত্যেকটো শিশুৱেই ৰোদন কৰে বা কান্দে আৰু মৃত্যুৰ সময়ত কি হয় মৃত্যুৰ সময়ত সমস্ত মোহৰ বন্ধনৰ পৰা মুক্ত হৈ দুহাত মেলি দিয়ে গতিকে জন্ম মানেই মোহৰ বন্ধনৰ ফালে গতি মৃত্যু মানে মোহৰ বন্ধনৰ পৰা মুক্তি এই দুইটাৰ মাজৰটোৱে হ'ল আমাৰ জীৱন সেইটো কাৰণে আমি প্ৰত্যেকেই অৰ্জুন ৰূপী মধ্যম পাণ্ডৱ আসুৰী বৃত্তিবিলাকে আমাক সদায় বেয়াৰ ফালে নিয়ে আৰু দৈব্যী বৃত্তিবিলাকে আমাক সদায় শুদ্ধ পথলৈ নিয়ে এই দুটা বস্তুৰ লগত বিৰোধ অতীজৰ পৰাই হৈ আহিছে আসুৰী বৃত্তিটোৰ লগত আৰু দৈবী বৃত্তিটোৰ লগত আসুৰী বৃত্তিটোৰ উৎপত্তি আমি প্ৰথমতে কৈছোঁ সেইটো কাৰণে যে মনৰ ভ্ৰমৰ পৰা হয় সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধৰ 10 দিনৰ সেনাপতিজন পিতামহ ভীষ্ম মানে ভীষণ আৰু ভীষ্ম মানে ভ্ৰম কিয় ভ্ৰম জন্ম যদি পাইছো মৃত্যু নালাগে শান্তনুৱে তেওঁক ইচ্ছা মৃত্যু দিলে
ইচ্ছা মৃত্যু দিলে বুলিয়ে 500 বছৰ জীয়াই থাকি সিংহাসনখন তেওঁ ৰক্ষা কৰি থাকিম এইটোতো তেওঁ আচলতে কৰিব নালাগিছিলে জীৱন পালে জীৱনক সময়ত ঈশ্বৰ কৃষ্ণক সমৰ্পণ কৰি দিব পৰাটোহে শুদ্ধ বিচাৰ সিমান দিন জীয়াই থকাৰ কাৰণে আচলতে কোনো দাৰ্শনিকে ক'বও খোজে যে ভীষ্মৰ পৰা উৎপত্তি হৈছে ধৃতৰাষ্ট্ৰৰ গান্ধাৰী দুৰ্যোধনৰ দুঃশাসনৰ বিকৰ্ণৰ কৰ্ণৰ আৰু যিমানবিলাক আসুৰী বৃত্তিৰ পক্ষত আছে এই সমস্তখিনি সেইটো কাৰণে আমাৰ জীৱন পালে আমাক মৃত্যু নালাগে জীৱন পালে মৃত্যু নলগাৰ যিটো অজ্ঞানৰূপী দুখ আৰু যন্ত্ৰণা এইটোৱেই হ'ল গীতাৰ প্ৰাৰম্ভিক বিষাদ জীৱন পালে আমাক মৃত্যু নালাগে বা মৃত্যু লাগে এইটো আমি কথা ক'বলৈ যোৱা নাই জীৱন পালে কিন্তু আমাক কি লাগে দৈবিক গুণবিলাক আমাক ধাৰণ কৰিবলৈ আমাক লাগে প্ৰয়োজন আছে সেইটো কাৰণে সমুদ সংগ্ৰামত ৰৈ যোৱা এফালে হ'ল আসুৰী বৃত্তিৰূপী কৌৰৱ আৰু অন্যফালে হ'ল পুণ্যময় প্ৰবাহৰূপী পাণ্ডুৰ সাত্বিক কৰ্তব্যবোধৰূপী কুন্তীৰ পাণ্ডৱ পক্ষ ভ্ৰমৰূপী ভীষ্মই যেতিয়া ক্ৰিয়া কৰিব ভ্ৰমৰ পৰা উৎপত্তি হ'ব মোহ মোহৰ পৰা উৎপত্তি হ'ব লোভ লোহৰ পৰা উৎপত্তি হ'ব কাম কামৰ পৰা উৎপত্তি হ'ব ক্ৰোধ এই বস্তুবিলাক ইটোৰ পৰা সিটো বৃদ্ধি হৈ গৈ থাকে সেইটো কাৰণে আজীৱন ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি পিতামহ ভীষ্মই কেতিয়াও মচুৰ দালিটো সমানো তেওঁ বাক্য নেৰিলে প্ৰয়োজনত তেওঁ কৃষ্ণৰে প্ৰতিজ্ঞা ভংগ কৰাই দিছে কিন্তু তেওঁ প্ৰতিজ্ঞা ৰক্ষা কৰাত তেওঁ সদায় অলৰচৰ ভগৱান কৃষ্ণৰূপী ঈশ্বৰে অৰ্জুনক সেইটো কাৰণে ব্ৰহ্মবিদ্যা ৰূপী 18টা যুগ সম্বলিত গীতা ক'লে গীতাৰ যোগেদি আত্মা আৰু পৰমাত্মাৰ পৰম পুৰুষৰ পৰম তত্ত্বৰ যি দিব্য জ্ঞান ভক্তি আৰু কৰ্ম এই সমস্তখিনিকে প্ৰতিপাদন কৰি বুজাইছে সেইটো কাৰণে সাংখ্য যুগটো কি যুগ সাংখ্য মানে হ'ল অদ্বৈত ঈশ্বৰ তত্ত্ব কেৱল এজন ঈশ্বৰী সমস্তখিনিৰে গৰাকী আৰু এজন ঈশ্বৰী পুৰুষ আৰু প্ৰকৃতিৰ দুই ৰূপ এজন ঈশ্বৰী সমস্তখিনিৰে নিয়ন্ত্ৰণ এই তত্ত্ব জ্ঞানটোকে কি বুলি কোৱা হয় গীতাৰ সাংখ্য যুগ বুলি কোৱা হয় গতিকে আমাৰ জীৱনৰ মোহ মায়া দুখ যন্ত্ৰণা কষ্টৰূপী বিষাদ এইটো হ'ল বিষাদ যুগ প্ৰথম যুগ এই বিষাদৰ পৰা আমাক কোনে মুক্ত কৰিব জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁই কৃষ্ণই সেইটো কাৰণে অৰ্জুন ৰূপী তেওঁ সখাক প্ৰথম দান কৰিছে কি সাংখ্য যুগ মানে কি জীৱাত্মাৰ লগত পৰমাত্মাৰ ওতঃপ্ৰোত সম্পৰ্ক জীৱাত্মা ৰূপী অৰ্জুনে আত্মদৰ্শনৰ যোগেদি পৰমাত্মা ৰূপী কৃষ্ণৰ পৰম দৰ্শন সাক্ষাৎ কৰাৰ দিব্য ব্যৱস্থা এইবিলাকৰ মাজত যি বাধা আছে এই বাধাবিলাকক বুজাইছে যে যত বীৰবৰ পৃথিৱীৰ ভিতৰত তোমাক অগ্ৰত গণি সন্মুখ সংগ্ৰামে পুনৰ বীৰে কান্দে নতু দেখি নতু শুনি তুমি যুদ্ধ কৰিবলৈ আহিছা এনেকুৱা বীৰ তুমি ক'ত দেখিছা সন্মুখত সংগ্ৰাম কৰিবলৈ আহি দুখ কষ্ট আৰু যন্ত্ৰণাত কান্দি দিয়া এই কান্দোন কিহৰ কান্দোন মোহ আৰু মায়াৰ বন্ধন ৰূপী কান্দোন জগতৰ ঈশ্বৰ কৃষ্ণই হাঁহি হাঁহি এই সাংখ্য যুগ তত্ত্ব তেওঁ সখা অৰ্জুনক কৈ শুনাইছে তেওঁ যাতে মোহ আৰু মায়াৰ বিকাৰৰ পৰা মুক্ত হ'ব পাৰে হে পাছে হিশিকে সে সাংখ্য উপদেশে অজ্ঞান কৰি নাশ হে ঘোৰ অন্ধকাৰ অনেক কালৰ
অজেনে সূৰ্যক ৰে নাশ অৰ্জুনৰ লগত অজ্ঞানৰূপী অন্ধকাৰ যি আছিলে কৃষ্ণৰূপী সূৰ্যৰ প্ৰসাদত কৃপাত এই অজ্ঞান আৰু অবিদ্যা কি হৈছে দূৰ হ'বলৈ সক্ষম হৈছে জগতৰ ঈশ্বৰ কৃষ্ণ কি কোটি সূৰ্য তেওঁ নিজেই শ্ৰীমদ ভগৱত গীতা তেওঁ নিজেই শ্ৰীমদ ভাগৱত শাস্ত্ৰ তেওঁ নিজেই 18 পুৰাণ তেওঁ নিজেই 4 বেদ 14 শাস্ত্ৰ সমস্ত তত্ত্ব এই সমস্তখিনি তেওঁ নিয়ন্ত্ৰক আৰু সেই সমস্তখিনিক তেওঁ বিষ্ণু ৰূপেৰে পালন কৰোঁতা সেইবাবে আমাৰ জীৱনৰ অজ্ঞান আৰু অবিদ্যাৰ বাবে অহা দুখ টান্তনা আৰু কষ্টবিলাকক ভগৱন্ত কৃষ্ণৰ শ্ৰীমুখৰ বাণীৰূপী গীতাই আমাক কি কৰে আঁতৰ কৰি দিব পাৰে এইটো কাৰণে গীতাৰ পাঠ আৰু পৰ্যালোচনাই আমাৰ মাজতেই নিৰ্বাস হৈ থকা আসুৰী বৃত্তিৰূপী মোহৰূপী ধৃতৰাষ্ট্ৰ হয়নে মায়াৰূপী গান্ধাৰী অহংকাৰৰূপী দুৰ্যোধন হিংসাৰূপী দুঃশাসন বিজাতীয় কৰ্মৰূপী কৰ্ণ ভ্ৰমৰূপী ভীষ্ম দ্বৈত বুদ্ধিৰূপী দ্ৰোণাচাৰ্য হয়নে আধৰুৱা কৃপাৰ আচাৰ্যৰূপী কৃপাচাৰ্য এই বস্তুবিলাকে আমাক পূৰ্ণতা প্ৰাপ্তিত কি কৰে বাধা দিয়ে আমি অপূৰ্ণ হৈ থাকিব লাগে অপূৰ্ণৰ পৰা পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰ যি পূৰ্ণতা এই পূৰ্ণতাক দৰ্শন কৰাৰ দিব্য ব্যৱস্থাই গীতাৰ দ্বিতীয় যুগ যি যুগক সাংখ্য যুগ বুলি কোৱা হৈছে সাংখ্য যুগ মানে হ'ল অদ্বৈত ঈশ্বৰ তত্ত্বৰ গভীৰ জ্ঞান আৰু ভক্তি যিখিনি কথা শ্ৰীকৃষ্ণই নিজ মুখেৰে বেকত কৰিব লগা হৈছে বেলেগে সেই পৰম তত্ত্ব নাজানে এ ঘোৰ অন্ধকাৰ অনেক কালৰ যেনে সূৰ্যে কৰে নাশ অৰ্থাৎ ৰাতিক যিমান অন্ধকাৰে হৈ নাথাকক কিয় ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগেই আন্ধাৰ দূৰ হৈ হয়নে পোহৰ প্ৰতিভা হৈ আমাক সকলোকেই পোহৰ অৰ্জুনৰ লগত থকা অজ্ঞান অবিদ্যাৰ অন্ধকাৰৰ পৰা ভগৱন্ত কৃষ্ণৰূপী সূৰ্যই সমস্ত অজ্ঞান আৰু অবিদ্যাৰ মোহৰ বন্ধনৰ পৰাই মুক্ত কৰি দিছে সেইদৰে বোলে ধনঞ্জয় শুনা দয়াময় যিকাৰণে কৰো তাপ হে আচুক অস্তাদি বাক্যে যুজু বোলে তভু হৈ ঘোৰ পাপ কৈছে যদিও মোৰ লগত অস্ত্ৰ আছে অস্ত্ৰৰে যুদ্ধ কৰিলেও যদি কোনোবাজন বধ হয় তাৰ পৰা যিটো পাপ হ'ব বেয়া বাক্য প্ৰয়োগ কৰি বাক্যৰ উপবিত্ততায়ো অস্ত্ৰৰ দৰে কাৰোবাৰ হৃদয়ত যদি আঘাত কৰে তাৰ পৰাও পাপ সংঘটিত হ'ব এই কথা আমাক গীতাই কৈছে হে ভীষ্ম গুৰু দ্ৰোণ দুহানুচৰণ সদা লাগে সে বিবাক হে অহৰ্নিশে সেৱা কৰিতে লাগয় অকিমতে বধি বুতাক অৰ্জুনে কৈছে যে মই কিয় সুখ সাগৰত ডুব গৈছো হে কেশৱ শুনা আমাৰ কুলৰ পিতামহ যিজন মোৰ গুৰু প্ৰভু যিজন ভীষ্ম যিজন মোৰ অস্ত্ৰ শিক্ষা দাতা পবিত্ৰ ব্ৰাহ্মণ দ্ৰোণাচাৰ্য এই গুৰু দুজনৰ চৰণ মই সদায় উপাসনা কৰোঁ তেওঁলোকক মই প্ৰণাম কৰি মই পবিত্ৰ হওঁ সেই দুজন গুৰুৰ বিৰুদ্ধে
মই অস্ত্ৰ তুলি লোৱাৰ যিটো যন্ত্ৰণা, হে কেশৱ, এই দুখে মোক আহত কৰিছে। মই ইয়াৰ পৰা কষ্ট পাইছোঁ। যি দুজনক মই মোৰ গুৰু ভগৱান বুলি সদায় সেৱা সৎকাৰ কৰোঁ, সেই দুজনৰ বিৰুদ্ধে মই কেনেকৈ অস্ত্ৰ তুলি লওঁ? গীতাই আমাক কি দিছে? গীতাই আমাক দিছে যে তুমি তোমাৰ শুদ্ধ মতত প্ৰতিষ্ঠিত হৈ থাকিবলৈ হ'লে তুমি অতীজতে যিজনক গুৰু বুলি ভাবি আছা, যিজনক তুমি পূজনীয় বুলি ভাবি আছা, সন্মুখ সমৰত সেইজন যদি তোমাৰ বিৰুদ্ধে আহি যায়, তুমি তেওঁৰ লগত ধৰ্ম সংকটৰ পৰা মুক্ত হ'ব লাগিব। তুমি তেওঁক সেৱাও কৰিব লাগিব, প্ৰণামো কৰিব লাগিব, কিন্তু তোমাৰ বিৰুদ্ধে যেতিয়া তেওঁ যুদ্ধ কৰিছে, তুমি এজন সৈনিক হৈ কি কৰিব লাগিব? যুদ্ধ কৰিব লাগিব। ভীষ্ম মানে হ'ল ভ্ৰম, দ্ৰোণাচাৰ্য মানে হ'ল দ্বৈত বুদ্ধি। এই দুটা বস্তুৰ বিৰুদ্ধে অৰ্জুনে যুদ্ধ কৰিব লাগিব। ভ্ৰমৰ পৰা মুক্ত হ'ব লাগিব, দ্বৈত বুদ্ধিৰ পৰা তেওঁ কি হ'ব লাগিব? নিস্তাৰ পাব লাগিব। গীতাই তাক বুজাইছে। সাংখ্য যোগে আমাক সেই কথা কৈছে। সেইটো কাৰণে কৃষ্ণই তেওঁ আচল শুদ্ধ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ যি ভক্তি তত্ত্ব, এই তত্ত্বক দৰ্শন কৰাইছে। হে গুৰুক নবধি ৰাজ্যকন সাধি, অদেশে দেশান্তৰে যাওঁ, সেই পথাশ্ৰয় কৰিলো নিশ্চয়, ভিক্ষা মাগিয়া নিখাও। দুটা দৃষ্টি। ঈশ্বৰ কৃষ্ণৰ দৃষ্টি হ'ল তুমি যুদ্ধ কৰিবলৈ আহিছা ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে। অৰ্জুনৰ দৃষ্টি হ'ল যে মই ৰাজ্যখন ভোগ কৰিবৰ কাৰণে যুদ্ধ কৰিবলৈ আহিছোঁ। অৰ্জুনৰ দৃষ্টি সূক্ষ্ম দৃষ্টি, ঈশ্বৰ কৃষ্ণৰ দৃষ্টি হ'ল বিৰাট দৃষ্টি, আত্মদৃষ্টি। যে মোৰ গুৰুস্বৰূপ দ্ৰোণাচাৰ্য আৰু পিতামহ ভীষ্মক মই বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকক বধ কৰি মই ৰাজ্যৰ ভোগ বিলাস কৰাতকৈ মই ভিক্ষা অন্নলৈ বহন কৰি মই জীয়াই থকা কৰিছে। কিন্তু যোগেশ্বৰ কৃষ্ণই আমাক তেওঁ পৰম পবিত্ৰ সাংখ্য যোগ তত্ত্বত এই জ্ঞান আমাক দান কৰা নাই। এতিয়া আমাক পদে ক'ব, হে বন্ধুগণ অৱধি ৰাজ্য কাম সাধি, গুৰুক কৰি বুৰণ, হে ভুঞ্জি ভোগচয় যেন পাপময়, ৰুধিৰে মিচি দয়ন, হে পাপক নচাই যদি যুজু যাই, তাহাৰ নজানো সাৰ, হে কুৰু পাণ্ডৱৰ উভয় সেনাৰ, অজয় পৰাজয়কাৰ, ধৰ্ময় ধৰ্মত বুদ্ধি ভৈলাহত, তোমাত পুছু বিশেষ, যুদ্ধ ভিক্ষাতন কোন গোটাছে, বুলিও কহি গে ধৰ্মত বুদ্ধি যদি হত হয়, হে কেশৱ, মই তোমাক বিশেষভাৱে সুধিছোঁ, এই যুদ্ধৰ মই এতিয়া আশ্ৰয় ল'ম নে মই ভিক্ষাৰ পাত্ৰ লৈ মই বুঢ়াগী হ'ম? অৰ্জুনে কৃষ্ণক কিদৰে প্ৰশ্ন কৰিছে, হে তুমি নিজ গুৰু প্ৰপন্ন শিষ্যক, শিক্ষা দিতে লাগে স্বামী,
পিতৃহে পুত্ৰৰ নিয়মৰ কৰ্তা দণ্ডদাতা প্ৰভু তুমি। অৰ্জুনে ধৰ্ম সংকটত পৰি মোহ আৰু মায়াৰ বিকাৰত পৰি একমাত্ৰ আশ্ৰয় বিচাৰি পাইছে কাক? কেশৱ। ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণত তেওঁ প্ৰপন্ন শিষ্য হৈ তেওঁ সাৰথী স্বৰূপ জগত গুৰু জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণক তেওঁ স্তুতি কৰিলে, বন্দনা কৰিলে। হে প্ৰভু, আপুনি মোৰ ৰথৰ সাৰথী হৈছে। যদিও মোৰ পিতৃ মাতৃয়ে মোক জন্ম দিছে, আপুনি সমস্ত জগতক পালন কৰোতা। আপুনি জগতৰ ঈশ্বৰ। মোক এই শোক সাগৰত মই পৰি মন যি মোৰ চঞ্চল হৈছে, মই যি সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থাত উপনীত হৈছোঁ, আপুনি মোক এতিয়া সত্য আৰু শুদ্ধ মাৰ্গৰ সংবাদ দিয়ক। এই বুলি অৰ্জুনে কৃষ্ণক শৰণাগত হৈছে। হে গুৰু ইষ্টদেৱ সৰ্বভাৱে সেৱ অকৰিতে লাগে সন্তোষ প্ৰপন্ন শিষক নকহে গুজ্জক গুৰু পাৱে দোষ শোকে মোহে মন দহে ইন্দিগণ অভমে যে মোৰ মতি অকন্ত কামহি পাতালো নালাগে আৰু নহোষ ৰাপতি অনিমাক আদি পাও অস্ত নিধি যদি পাও সত্য লোক এতে ককো পাই নেদেখো পায় অদূৰ হৈ তো শোক। হে জগতৰ ঈশ্বৰ গুৰু ভগৱান, মই আপোনাৰ এজন প্ৰপন্ন শিষ্য। আপুনি হ'ল সমস্তৰে গুৰু। আপুনি মোৰ গুৰু ভগৱান হৈ মোৰ মনৰ যদি এই সংকটৰ সময়ত আপুনি যদি মোক পাৰ নিদিয়ে, তেতিয়াহ'লে শিষ্যজনক আপুনি শুদ্ধ মাৰ্গদৰ্শন কৰি নিদিয়াৰ অপৰাধত পৰিব। হে মোৰ ভগৱান কৃষ্ণস্বৰূপ গুৰু, আপুনি মোক এই সংকটৰ সময়ত উদ্ধাৰ কৰক। অনিমা লঘিমা গৰিমা পকাম্য প্ৰাপ্তি ঈশিত্ব বশিত্ব আৰু কামবাস্যতা এই অষ্টসিদ্ধিও মোক যেন এতিয়া উদ্ধাৰ কৰিব নোৱাৰে। মই ভীষণ সংকটত পৰিছোঁ। শোক মোহে মোৰ দেহ আৰু ইন্দ্ৰিয়বিলাকক ভ্ৰমিত কৰি পেলাইছে। গতিকে মোক অকান্তকা এই পৃথিৱীও নালাগে, নালাগে মোক পাতাল, নালাগে মোক স্বৰ্গৰাজ্য। হে জগতৰ ঈশ্বৰ, মোক আপুনি আপোনাৰ অৰুণ চৰণ তলত ঠাই দিয়ক। এই বুলি অৰ্জুনে জগতৰ ঈশ্বৰ কৃষ্ণত একান্ত চিত্তে আশ্ৰয় লৈছে। নুবুজিব বুলি প্ৰতিজ্ঞা কৰিয়া অমনে ৰহিল বসি অৰ্জুনক চাই কৃষ্ণে বুলিলন্ত অল্প কৰি হাঁহি। ভকতৰ দুখত জগতৰ ঈশ্বৰ কৃষ্ণই কৃপাৰ প্ৰসাদ হৈ ইমান সুমধুৰ তেওঁ ভুৱন ভুলোৱা হাঁহিৰে সৈতে তেওঁ ভকতক আশ্বাস দিয়ে যে ইষত ইষত হাঁহিৰে অৰ্জুনৰ লগত বাস কৰা দুখ কষ্ট আৰু যান্ত্ৰণাবিলাকক জগতৰ ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ দৃষ্টি আৰু প্ৰেমে এই সমস্তখিনিকেই যেন দূৰ কৰি দিব বিচাৰিছে। আৰু ভগৱান কৃষ্ণই ঈষৎভাৱে হাঁহি অৰ্জুনৰ এই দুখ কষ্ট আৰু যান্ত্ৰণা
মোহৰ কাৰণে মায়াৰ কাৰণে অজ্ঞান অবিদ্যাৰ কাৰণে হৈছে বুলি ভগৱান কৃষ্ণই অনুভৱ কৰি এইবাৰ অৰ্জুনক উদ্দেশ্য কৰি ভগৱান কৃষ্ণই বাক্য ৰাখিলে এ যত জাত শোক নাই তাত শোক কৰা অময় বাধো বাৰম্বাৰ এ পণ্ডিত নাহাষা বাৰ মাত্ৰ কৰা অপজ্ঞাৰে খায়া ও নাৰ কৈছে ভগৱান কৃষ্ণই অৰ্জুনক যে তুমি যিটো কথাত দুখ কৰিব লাগে সেইটো দুখ কৰা নাই তুমি যিটো কথাত সুখ কৰিব লাগে তুমি সেইটো সুখ কৰা নাই তুমি দুখ আৰু সুখ যিটো কৰিছা এইটো তুমি অকাৰণে কৰিছা অজ্ঞান আৰু অবিদ্যাৰ কাৰণে তুমি কৰিছা ও বা শৈব সাচি মুখে পণ্ডিতালি কৰা পণ্ডিতক চাই তীৰ্থ যাত্ৰা কালে ভগিনী হৰিলে তাত কিছু দুখ নাই পুতই উপজিলে আনন্দ নকৰে মৰিলে নকৰে শোক হে মানয় অপমান যাৰ নাহি কয় অপণ্ডিত বোলয় লোক অৰ্থাৎ কৃষ্ণ ভগৱানে কৈছে যিজনে পুত্ৰ জন্ম হলেও আনন্দ নকৰে যিজনে নিজৰ পুত্ৰৰ মৃত্যুটো সুখ নকৰে যিজনে কোনোদিন মানক মান বুলি অপমানক অপমান বুলি কিয়া নকৰে এইবিলাকে যিজনৰ হৃদয়ত এই অৰ্জুন সেইজনে আচল পণ্ডিত তুমি যি কৰিছা তুমি পুতকিৰ দৰে কৰিছা পণ্ডিতৰ পৰম পবিত্ৰ দিব্য জ্ঞানবোধ মই তোমাৰ শোক আৰু মোহৰ মাজত দৰ্শন পোৱা নাই এই বুলি ভগৱান কৃষ্ণই হাঁহি হাঁহি অৰ্জুনক বুজনি দিছে হে মৰণ জীৱন সকলে হে ভ্ৰম সুখ দুখ যত ভাবে দেখে আত্মা পৰ অবিদা ভিতৰ অজ্ঞান নুগুচে যাৱে পন্থে থাকে যদি সৰ্পহে নপৰি পুৰুষে ভয়ক পাৱে হে ততকাল ভয় মনৰ সংশয় বিচাৰ নকৰে যাৱে যে হে অৰ্জুন মৰণ জীৱন ই সকলোবিলাক সুখ দুখ তুমি যেনেকে যিভাৱে লৈছা এই বস্তুবিলাকে আচলতে তোমাক ভ্ৰমিত কৰিছে এইবিলাকে তোমাক মোহাচ্ছন্ন কৰিছে তুমি অবিদ্যাৰ কাৰণেই এজনক আপোন এজনক পৰ দেখিছা এই যে গুৰু বুলি কৈছে
এজনক তেওঁ উচ্চ দেখিছে, এজনক তেওঁ নিচ্চ দেখিছে। এই বিচাৰটো ভগৱন্ত কৃষ্ণৰ চৰণত শৰণাপন্ন এজন ভকতৰ কেতিয়াও হ'ব নালাগে। মই এই সমস্তৰে মালিক, মই এই সমস্তৰে নিয়ন্ত্ৰক আৰু পালক, এই সমস্ত জীৱবিলাক মোৰ অংশ। তেওঁলোকৰ কৰ্ম অনুসাৰে তেওঁলোকে নিজৰ নিজৰ ফল ভোগ কৰিব লাগিব। তুমিতো ফলদাতা নহয় হে অৰ্জুন। তুমি যে কৈছা তেওঁক মই বধ কৰি ৰাজ্য ভোগ কৰিম, তুমি কাক মৃত্যু দিব পাৰা? তুমিতো সিমানখিনিৰ গৰাকী নহয়। ভগৱান কৃষ্ণই অৰ্জুনক সেই দিব্য জ্ঞান দান কৰিছে। আমি প্ৰত্যেকেই নিমিত্ত মাত্ৰ। আমি জন্মৰ কাৰণেও আমি কোনো ধৰণৰ গৰাকী নহয়, আমি মৃত্যুৰ কাৰণে আমাৰ কোনো গৰাকী নহয়। জন্ম মৃত্যুৰ সমস্তৰে নিয়ন্ত্ৰক, সৃষ্টি স্থিতি আৰু লয় জগতৰ ঈশ্বৰ কৃষ্ণ। অৰ্জুনে সেইটো নজনাৰ কাৰণে, নুবুজাৰ কাৰণে এজনক শ্ৰেষ্ঠ দেখিছে, এজনক ভিন দেখিছে, ভিন পৰ দেখিছে, ভেদ ভাৱ দেখিছে। এই ভেদ ভাৱবিলাকে অখণ্ডিত ঈশ্বৰৰ এক তত্বৰ পৰা আমাক বিভেদযুক্ত বিভ্ৰান্তিলৈ লৈ যায়। সেইটো কাৰণে সাংখ্যযোগ স্বৰূপ ঈশ্বৰ তত্বৰ দৰ্শনে আমাক প্ৰত্যেককে কেৱল ঈশ্বৰ কৃষ্ণৰ ৰূপ বুলি দৰ্শন মনাব বিচাৰিছে। হে পাছে বিচাৰ আৰু কৈছে যে ৰাস্তাত তুমি ৰছী এডাল আঁতৰৰ পৰা পৰি থাকিলে ভয় খাই যাবা। কিয় পৰি যাবা? যে সাপ এটা পৰি আছে। তুমি কিন্তু ওচৰত গৈ যেতিয়া দেখিবা যে এডাল সাপ নহয়, এডাল ৰছীহে আছিলে, আচল সত্যটোক তুমি ওচৰলৈ গৈ অনুভৱ কৰিব লাগিব। এই যে তুমি গুৰু বুলি, দ্ৰোণাচাৰ্য বুলি, পিতামহ বুলি, প্ৰকৃতাৰ্থত তেওঁলোকৰ স্বৰূপ কি, তুমি তাৰ সত্যতাটো তুমি নিশ্চিত কৰি ল'ব লাগিব। যেতিয়ালৈকে তুমি আচল সত্যক নিশ্চিত কৰি ল'ব নোৱাৰিবা, মায়াৰ ভ্ৰমৰূপী বিকাৰে তোমাক মুখগ্ৰস্ত কৰি ৰাখিব। এইবুলি অৰ্জুনক কৃষ্ণ ভগৱানে বুজনি দিছে। অ পাছে বিচাৰিয়া জিজ্ঞাসা কৰিয়া শনিত চাপিয়া তাৰ সৰ্প ভয় ভ্ৰম তিনি দূৰ গলা জৰি গছ মাত্ৰ পদপাকীত তুমি যেতিয়া ওচৰলৈ গৈ তুমি যেতিয়া জিজ্ঞাসা কৰিলা, অৰ্থাৎ তুমি এইটো সত্য বস্তুটো ইয়াতনো কি আছে, জৰি নে সাপ, তুমি যেতিয়া পৰীক্ষা নিৰীক্ষা কৰিলা, তেতিয়া কি হ'ব বুলি কৈছে যে সিডাল এডাল জৰিহে। আচলতে এই জৰিডালেই হ'ল মায়াৰ জৰি, মোহৰ জৰি, ভ্ৰমৰূপী জৰি। আপোন পৰ ভেদ ভাৱ এইবিলাক আমি ভ্ৰমিত হোৱাৰ কাৰণে আমাৰ মনলৈ আহে। ঈশ্বৰ কৃষ্ণৰ ওচৰত প্ৰত্যেকজনেই সমান। তেওঁ এই সকলোকে প্ৰতিষ্ঠিত হৈ আছে আত্মাৰূপেৰে, প্ৰকৃতিস্বৰূপ ভূত ৰূপেৰে তেওঁ সমস্তকে ধৰি ৰাখিছে। এই ভেদ ভাৱ মায়াৰ ভ্ৰান্তিৰ কাৰণে আহে। অৰ্জুন ৰূপী সখাক ভগৱান কৃষ্ণৰূপী ঈশ্বৰে এইদৰে পৰম পবিত্ৰ তত্ত্ব কথা কৈ শুনাইছে। দেহৰ লগত আত্মাৰ মৰণ কহে অজ্ঞানৰ পাই ব্যাপক আত্মাক পৰিচ্ছেদ কৰে যাৰ আদিয়ন্ত নাই। ভগৱান কৃষ্ণই সাংখ্য যুগত অৰ্জুনক প্ৰথম তত্ত্বজ্ঞান ৰূপেৰে কৈছে যে হে অৰ্জুন, মোহ আৰু মায়াৰ বিকাৰত পৰি তুমি আপোন পৰ ভেদ ভাৱ, জন্ম মৃত্যু, এই বিচাৰবিলাক, মায়াৰ বিচাৰবিলাক তোমাৰ ওচৰলৈ আহিছে। মই তোমাক আচল তত্ত্ব কথা কৈছো, শুনা। জীৱন মৰণটো মিছা বস্তু। মই সংস্থাপিত হৈ থকা আত্মাৰূপী অমৰ তত্ত্ব, এই তত্ত্বটোক তুমি দৰ্শন কৰা। আচলতে এই দেহৰূপী জীৱত, দেহৰূপী প্ৰকৃতি বিনাশীল।
মই তাত প্ৰতিষ্ঠিত কৰি ৰখা মোৰ আত্মাৰ অংশৰূপী এই আত্মাবিলাক অত্যন্ত পবিত্ৰ আৰু ইয়াক কোনো অস্ত্ৰ শস্ত্ৰই স্পৰ্শ নকৰে। আত্মাৰ স্বৰূপ কি? আত্মাৰ স্বৰূপ হ'ল অনাদি। আত্মাৰ স্বৰূপ কি? আত্মাৰ স্বৰূপ হ'ল অনন্ত। ময়েই হলো এই আত্মাবিলাকৰ মালিক। ময়েহে সকলোকে সদ্গতি দিব পাৰোঁ। ভগৱান কৃষ্ণই অৰ্জুনক আত্মদৰ্শনৰ আধ্যাত্মিক তত্ত্ব কথা কৈ শুনাই অজ্ঞানৰূপী মায়া মোহৰ ভ্ৰমৰূপী দুখ যান্ত্ৰণাৰ কষ্টৰ পৰা মুক্ত কৰিব বিচাৰিছে। গীতাৰ সাংখ্য যুগৰ প্ৰথম ভাগী পাঠ পৰ্যালোচনাৰ আমি সামৰণিৰ সেৱা ধৰিছোঁ। আও হৰি আও ৰাম।